নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই পাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয় ফ্ৰেন্ডছ, আজি দেখুৱাম এজন নিজৰ পত্নীক হত্যা কৰিছে এজন নিজৰে স্বামী। ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে এই খবৰটো। সেয়েহে এই ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে লৈ আহিছো। তেনেহলে আহক ফ্ৰেন্ডছ, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেন্ডছ, আপোনালোকক আজিৰ যিটো ভিডিঅ' লৈ আহিছো, এই ভিডিঅ'টোত ক'ব ওলাইছো এজন নৰপিশাচ অৰ্থাৎ এজন বহুতকৈও অধম স্বামীৰ কথা ক'ব ওলাইছো। কাৰণ তেওঁ সন্দেহ কৰিছে নিজৰ পত্নীক আৰু তাৰ পিছতে হত্যা কৰি তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ইতিমধ্যে সেইজন স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হয়, এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। হয় ফ্ৰেন্ডছ, সেইখন সংসাৰত দুগৰাকী কন্যা সন্তানো আছিল তেওঁলোকৰ। তাৰ পিছতো তেওঁলোকৰ মাজত যি ঘটনা ঘটিল সেয়াক লৈ এতিয়া সমগ্ৰ অসমবাসী আৰু স্থানীয় ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বহুত মৰ্মান্তিক ঘটনা। আজি ৰাতিপুৱা হাকামা ৱাৰ্ড নম্বৰ 9 ৰঞ্জিত ৰয় নামৰ এজন ল'ৰাই তাৰ ৱাইফক ডিঙি কাটি হত্যা কৰাৰ বুলি আমি ৰাতিপুৱা গম পালো। ই দীৰ্ঘদিনৰ পৰা কেৰেলাত কাম কৰি থকা বুলি গম পাওঁ। ই বিয়া কৰিছে হাকামা এই বেলতলিৰ ওচৰৰ শালতাৰী বুলি যে কয় তাতে। ইয়াৰ দুটা ছোৱালীও আছে। দীৰ্ঘদিনৰ পৰা চলি আছে বুলি শুনিছো মই। হত্যা কৰি নিজে যাই থানাত সাৰেণ্ডাৰ কৰিছে। এতিয়া প্ৰশাসন আহিছে, প্ৰশাসন তদন্ত অব্যাহত ৰাখিছে। নাম কি আছে? কেনেকৈ হত্যা কৰিলে তেওঁৰ নিজৰ পত্নী, সেয়াক লৈ যেতিয়া সাংবাদিকে তেওঁৰ ওপৰত কিছু প্ৰশ্ন সুধিছিল, তেওঁ কি ধৰণে মন্তব্য প্ৰকাশ কৰিছিল, প্ৰথমতে আপোনালোকে শুনক সেইজন নৰপিশাচ ৰূপী স্বামীৰ নিজৰ মন্তব্য। মাৰ্ডাৰ কৰিছে আকৌ হাহা হয় নেকি? নাম কি? নাম কি? নাম কি? নাম কি তোৰ? কি কাৰণ মাৰিলা? কি হৈছিল? কি হৈছিল? তুমি হত্যা কিয় কৰিছা তোমাৰ পত্নীক? বেলেগ লিংলাং তাৰ কাৰণে মাৰিছে। তাক বেলেগৰ লগত লিংলাং মানে কি লিংলাং তাই জানে, সেইকাৰণে হত্যা কৰিবা। তোমাৰ ল'ৰা ছোৱালী কেইজন? দুজন ছোৱালী। তুমি এইবিলাক পিছত চোৱা নাই? ল'ৰা ছোৱালীৰ পিছত মুখত চোৱা নাই? চাইছো, তাৰ ভিতৰত তিনিবাৰ মাফ কৰিছো তাক। তাৰপিছত এনেকুৱা কৰে তাক কাই ৰাখিছে। কেনেকৈ মাৰিলি? কেনেকৈ মাৰিলি? হা, কিহেৰে মাৰিলা? দৌৰি দি। কেনেকৈ মাৰিছে কোৱাচোন? কেনেকৈ মাৰিছা দৌৰি দি কোৱাচোন? গোলাত টিপি। এতিয়া এতিয়া কি এলা কি থাকি হ'ব আৰু মানে বেলেগৰ লগত কিবা আছিল? কাৰ লগত? কাৰ লগত? মই এলা কেনেকৈ মাইকী গাছ কৰিব। তই মাৰিছ, তই গম নাপা? তুমি ঘৰত নাথাকা? মই ঘৰত নাথাকো, কেৰেলাত থাকো। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে এইজন হৈছে এজন নৰপিশাচ ৰূপী স্বামী। তেওঁৰ যি স্বীকাৰোক্তি, সেই স্বীকাৰোক্তিত তেওঁ এই কথাও ক'বলৈ কুণ্ঠবোধ কৰা নাই যে তেওঁ এই হত্যাক লৈ কোনোদিনে তেওঁ ভয় নকৰে। যদিও তেওঁক জেলত দিয়ে বা ফাঁচি দিয়ে, তেওঁ সেয়া ল'বলৈ বা সেয়া গ্ৰহণ কৰিবলৈ তেওঁ প্ৰস্তুত। কাৰণ তেওঁ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ তেওঁ নিজৰ পত্নীক ক্ষমা কৰি দিছিল। অৱশেষত এইজন স্বামীয়ে বাধ্য হৈ পৰিল তেওঁ নিজৰ পত্নীক হত্যা কৰিবৰ বাবে। আচলতে এই কথা কিমান গ্ৰহণযোগ্য আপোনালোকে নিজে কমেণ্ট বক্সৰ জৰিয়তে আমাক কমেণ্ট কৰি জনাওক। কিন্তু তাৰ পিছতো এটা কথা ক'ব লাগিব, এইবোৰ ঘটনা দিনক দিনে অসমত বাঢ়িব ধৰিছে, যাৰ পৰিণতিত আমাৰ উঠি অহা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে ইয়াৰ পৰা কি শিক্ষা ল'ব সেয়া আমি সকলোৱে দৃষ্টি নিবন্ধ কৰা উচিত। আশা কৰিম এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও নঘটক। অবৈধ প্ৰেমৰ পৰিণতিত এটি পৰিয়াল ধ্বংস হ'বলৈ ধৰিছে। এই ধৰণৰ যাতে আৰু কেতিয়াও নহওক তাৰে কামনা কৰিম। ফ্ৰেন্ডছ,
নতুন এটা ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আকৌ এবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, এই ধৰণৰ ঘটনা যাতে কেতিয়াও নহওক তাৰ ওপৰত আমি সকলোৱে এক দৃষ্টি নিবন্ধ কৰা উচিত। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত বিশেষভাৱে ভাইৰেল হৈ পৰিছে আৰু সেয়েহে এই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম। ইতিমধ্যে সেইজন স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু তাৰ পিছত তদন্ত অব্যাহতি ৰাখিছে। চ' ফ্ৰেণ্ডছ, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত। আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।